বন্ধুসকল গুড মৰ্নিং। ইতিমধ্যে আমি পাই গ'লোহি ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এট মুম্বাই। চ' বন্ধুসকল বহুত দিনৰ মূৰত ঘৰলৈ উভতিছোঁ, মনটো বহুতখিনি ভাল লাগিছে আৰু মই আছোঁ বৰ্তমান এয়াৰপৰ্টত। চ' মই কিছুমান যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আমি উভতাৰ মুহূৰ্ত। চ' মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইতিমধ্যে চেকিং চলি আছে, লগৰকেইটা মই সোমাই আহিলোঁ। প্ৰথমতে বেগটোৰ ওজন আৰু বেগবোৰ চেক কৰিবলৈ দিয়া হৈছে ইয়াতে। দেখিছে বন্ধুসকল, চেক কৰিবৰ কাৰণে বহুত মানুহ লাইন পতা দেখা গৈছে ইতিমধ্যে। বন্ধুসকল ইতিমধ্যে আমাৰ চেক আউট হৈ গ'ল বেগ আৰু মানে কেবিন বেগ আৰু ট্ৰলি বেগৰ। চ' এতিয়া আমি ভিতৰত সোমাই আহিলোঁ আৰু বেছি সময় নাই, প্ৰায় 8:40 মানত আমাৰ ফ্লাইট আছে। চ' বন্ধুসকল মই দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল এয়া হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ৰানৱেবোৰ। বন্ধুসকল ফাইনেলি আমাৰ সময় হৈ গৈছে। চ' এতিয়া ফ্লাইটত উঠিমগৈ আৰু। বন্ধুসকল ফাইনেলি ফ্লাইটৰ ভিতৰত বহিলোহি আহি আৰু মোৰ ছিট নাম্বাৰ হৈছে 23A। চ' মই খিৰিকী উইণ্ড' ছিট লৈছিলোঁ, সেইটো কাৰণে 23A। আৰু ইয়াত সকলোৱে জানেই চাগে ফ্লাইটৰ যেনেকৈ মানে উইণ্ড' ছিট ল'লে A আৰু F, তাৰপাছত B, সেনেকৈ যায় আৰু ABC আৰু ইফালে FED তেনেকুৱাকৈ। চ' মোৰ 23 আছিলে, সেইকাৰণে 23A, সেইটো কাৰণে মই খিৰিকী কিনাৰৰ ছিট হয়। চ' বন্ধুসকল এতিয়া একেবাৰে ডাইৰেক্ট উৰি যাম ওপৰেদি গুৱাহাটীলৈ বুলি। গুৱাহাটীৰ পৰা আকৌ একেখন ফ্লাইটে যাব চাগে ডিব্ৰুগড়। চ' ফ্লাইটৰ কিছু মুহূৰ্ত আজি জাৰ্ণি উপভোগ কৰিম। চ' বন্ধুসকল বহুত দিনৰ মূৰত ঘৰলৈ যোৱা মজাটোৱে কিবা এটা বহুত বেলেগ বস্তু। আপোনালোকক মই যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। এইফালে আহি আছে কৃষ্ণ আৰু এইফালে মানস বহিলে, এইফালে কৃষ্ণ। বন্ধুসকল ফাইনেলি ফ্লাইট উৰাণ ষ্টাৰ্ট হ'বলৈ হৈ গ'ল আৰু আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে। বন্ধুসকল সাগৰৰ ওপৰত উৰি আছোঁ আমি, দেখিছে আপোনালোকে। মুম্বাইক বাই বাই দি গৈ আছোঁ আৰু তথা মহাৰাষ্ট্ৰক বাই বাই দি অসমলৈ গৈ আছোঁ। আৰু এতিয়া আমি ডাৱৰৰ মাজত সোমাই পৰিছোঁ লাহে লাহে আকাশৰ ওপৰত। চ' বন্ধুসকল এয়াৰ মোৰ ফ্লাইট জাৰ্ণি। দেখা গৈছে যে ফ্লাইটৰ হেৰিখন আৰু একোৱেই দেখা পোৱা যোৱা নাই, কাৰণ আমি বহুত ওপৰত আহি গ'লোঁ।
আপোনালোকে দেখিছে বন্ধুসকল, যিহেতু আমি পৃথিৱীৰ পৰা ওপৰলৈ ডাৱৰবোৰ দেখি পাওঁ, কিন্তু আমি এতিয়া ডাৱৰবোৰতকৈও বহুত ওপৰত আছোঁ। বহুত ওপৰত এৰোপ্লেনত উৰি আছোঁ আমি। চ' বন্ধুসকল, গৈ আছোঁ একেবাৰে অসমলৈ বুলি। The captain has switched on the seatbelt sign. Please take your seat and keep your seatbelt fastened until further notice. Thank you. कृपया ध्यान दीजिए, कुर्सी की पेटी बांधने का संकेत ऑन कर दिया गया है। आपसे निवेदन है कि বন্ধুসকল আপোনালোকে মন কৰকচোন, যিহেতু আমি পৃথিৱীত থাকিলে মানে গছজোপা বহুত ধুনীয়াকৈ দেখি পাওঁ, যিকোনো বস্তু দেখি পাওঁ, কিন্তু আমি ওপৰৰ পৰা যেনেকৈ চাইছোঁ, কিন্তু ওপৰৰ পৰা কোনজোপা গছ কোনজোপা কি সেইটো বস্তুটো প্ৰকৃততে গম পোৱা নাই। আৰু এইখন নদী আপোনালোকে দেখিছে, নদীখন গম পোৱা গৈছে যিহেতু আমি অকণমান তলত আহিলোঁ। কিন্তু এটা বেলেগ এটা মজা, ওপৰৰ পৰা তলৰ পৃথিৱীখন চাই থাকিবলৈ এটা বেলেগ এটা মজা বন্ধু। এয়া এটা মোৰ বন্ধুসকল ভাল এক্সপিৰিয়েঞ্চ হৈ গৈছে। আৰু ফ্লাইটত ওপৰৰ পৰা আমাৰ পৃথিৱীৰ উপৰিভাগটো চাবলৈ বহুত সুন্দৰ লাগে। দেখিছেনে আপোনালোকে? চাওকচোন, এখন নদী কিমান ধুনীয়া লাগিছে। আৰু এটা কথা মন কৰিবলগীয়া, বহুত মানুহৰ এৰোপ্লেনত উঠিলে মানে টোপনি ধৰে, কিন্তু মোৰ না টোপনি ধৰে না কিবা। মই অকল তলৰ পৃথিৱীখন চাই থাকোঁতেই সময় গৈছে। বন্ধুসকল, ফাইনেলি আমি পাইছোঁহি আৰু গুৱাহাটী গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু কিছু মুহূৰ্তৰ পাছত আমি গুৱাহাটী পাই যামগৈ। ফাইনেলি বন্ধুসকল গুৱাহাটী পালোহি। আৰু এতিয়া গুৱাহাটীৰ পৰা মই আকৌ মোহনবাৰীলৈ যাব লাগিব। ফ্লাইট মোৰ একেখন ফ্লাইটে দিয়া নাই, চেঞ্জ কৰিছোঁ। চেঞ্জ মানে একেখন ফ্লাইটে নহয়। চ' বন্ধুসকল, মোৰ আৰু এটা জাৰ্ণি হ'ব আৰু ফ্লাইটত, আৰু গুৱাহাটীৰ পৰা মোহনবাৰীলৈকে। চ' বন্ধুসকল, যিহেতু গুৱাহাটী পালোহি, একেবাৰে নিচেই ঘৰতে পালোহি আৰু বেছি পোৱা নাই ঘৰ পাবলৈ। চ' এটা বেলেগ মজা আৰু বন্ধুসকল, মই দেখাই যাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, ফাইনেলি এতিয়া আকৌ বেলেগ এখন ফ্লাইটত উঠিলোঁ। এতিয়া যিহেতু গুৱাহাটীৰ পৰা আকৌ মই মোহনবাৰী যাম, কিন্তু আজি মোৰ এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল। মই সেইটোকে আপোনালোকৰ মাজত প্ৰকাশ কৰিব বিচাৰিছোঁ। মানে যদিহে আপোনালোকৰ কানেক্টিং ফ্লাইট থাকে তেনেহ'লে যথেষ্টখিনি অসুবিধা হয়, কাৰণ মোৰ হাতত সময় একেবাৰে নাছিলে। সেইকাৰণে আৰু জানে আৰু চেকিংবিলাক কিমান টাফ, কিমান হাৰ্ডলি চেকিং হয়। তো সেইটো কাৰণে আজি যথেষ্টখিনি কষ্ট হ'ল, কিন্তু এটা এক্সপিৰিয়েঞ্চ পাই গ'লোঁ, সেইটো ভাল লাগিলে। সেয়াই আৰু বাকী এতিয়া আকৌ উৰাণ হ'ম ডিব্ৰুগড় মোহনবাৰীলৈ বুলি, তাৰপিছত আকৌ ঘৰলৈ যাম। চ' বন্ধুসকল, মই যিমান দূৰ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে মোৰ ভিডিঅ' শেষলৈকে চাই থাকিব। দলঙৰ ওপৰেদি আমি ব্ৰহ্মপুত্ৰ নদী পাৰ হওঁ, কিন্তু এইবাৰ আমি এৰোপ্লেনৰ ওপৰেদি ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ গৈছোঁ। চ' দেখিছে আপোনালোকে, আৰু দেখি চাগে ধৰিব পাৰিছে। চ' বন্ধুসকল, মই গৈ আছোঁ এতিয়া গুৱাহাটীৰ পৰা মোহনবাৰী এয়াৰপৰ্টলৈ বুলি। চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক।
এয়া দেখিছে মোহনবাৰী এয়াৰপোৰ্ট বন্ধুসকল ফাইনেলি আহি পাই গ'লোহি মোহনবাৰী এয়াৰপোৰ্ট এতিয়া লেণ্ডিং কৰিলে আৰু এতিয়া নামি মেলি যাম আৰু বহুত দিনৰ মূৰত যিহেতু ঘৰলৈ অহা হৈছে বন্ধুসকল শেষত মই এটা কথা কওঁ যে 1 মাহ 18 দিন হওঁতেই বেটাক এৰি থৈ গৈছিলোঁ ট্ৰেইনিঙলৈ আৰু ফাইনেলি আহি বেটাক লগ পাই গ'লোঁ সব বন্ধুসকল মোৰ এই ভিডিঅ'টো ইমানতে জৱনিকা পৰিছে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব